স্বাগতম মই দীক্ষিত শৰ্মা যুক্তিযুদ্ধৰ এই খণ্ডত আমি খোলাখুলিকৈ সকলো কথা পাতো এটা নতুন ট্ৰেন্ড এটা নতুন প্ৰক্ৰিয়াৰ মাধ্যমেৰে এই ডিসকাশন আমি কৰো আমি কিছু দিনৰ পূৰ্বৰ পৰা এই যেটো আমি নতুন ট্ৰেন্ড আছে এই নতুন ট্ৰেন্ডটো আমি আৰম্ভ কৰিছো নতুন ধৰণে এটা আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছো যত তৰ্ক বিতৰ্ক নহয় এটা বিষয়ক পুংখানুপুংখভাৱে যাতে আমি বিশ্লেষণ কৰিব পাৰো আৰু খোলাখুলিকৈ যাতে কথা হয় সেই উদ্দেশ্যে আমি কথা পাতিছো ইতিমধ্যে আপোনালোকে কেইবাটাও এপিসোড আমাৰ চালে আজিও আমাৰ লগত কেইবাটাও এপিসোড কেইবাজন অতিথি আছে আজি আমি বিষয় লৈছো আঞ্চলিকতাবাদ অসমত আঞ্চলিকতাবাদৰ ভৱিষ্যত আছে কইনে নাই অসম গণ পৰিষদ জাতীয় পৰিষদ ৰাইজৰ দল এনে কেইবাটাও দল আছে এই দলসমূহৰ ভৱিষ্যত কি হ'ব আপুনি যদি চাই বড়োলেণ্ডতো যদি চাই হেকো আঞ্চলিক ৰাজনৈতিক দল বুলি আপুনি ক'ব পাৰে বিপিএফৰ কথাই কক বা ইউপিপিএলৰ কথা কক তাৰ মানে এতিয়া প্ৰশ্ন হৈছে যে ৰাষ্ট্ৰীয় শক্তি বা ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ অবিহনে এখেতসকলৰ বা এই আঞ্চলিক ৰাজনীতিৰ কোনো ভৱিষ্যত নাইকিয়া হৈছে নেকি কাৰণ হয় কংগ্ৰেছ বা বিজেপি এই দুই দলৰ বুকুচাত নুঠিলে আঞ্চলিক ৰাজনৈতিক দলে নিজৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিব নেকি এই কাৰণে প্ৰশ্ন উত্থাপন হৈছে বিশেষকৈ আপুনি যদি চাই 2014 ৰ পিছৰে পৰা যদিও কংগ্ৰেছৰ শাসন 15 বছৰ আছিল 2014 ত নৰেন্দ্ৰ মোদীৰ শাসন আহিল তাৰ পিছত দেখা পোৱা গ'ল অসমত আঞ্চলিক ৰাজনৈতিক দল যেন একেবাৰে নিখকটীয়া হৈ পৰিছে নিখকটীয়া এই কাৰণে হৈ পৰিছে যে তেওঁলোকে অকলে নিৰ্বাচন খেলিব নোৱাৰে হিলেগিলে অগপ বৰ্তমান বিজেপিৰ লগত আছে কংগ্ৰেছৰ ক্ষেত্ৰতো আমি আন দল ৰাইজৰ দল বা জাতীয় পৰিষদ তেওঁলোকৰ কথাও আমি শুনো যে তেওঁলোকে বিৰোধী মিত্ৰ শক্তিত থাকিব বিচাৰে তেওঁলোকে কয় যে কংগ্ৰেছে নেতৃত্ব ল'ব লাগিব সেই অসম গণ পৰিষদ দল বা আঞ্চলিকতাৰ ভেটি যেটো আজি প্ৰায় 35-40 বছৰ আগত অসমত সেই ভেটিটো বনোৱা হৈছিল সেই ভেটি গঠন কৰা হৈছিল সেই ভেটিয়ে এটা কৰবাত আঞ্চলিকতাবাদৰ ভেটি সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছে নেকি বা আঞ্চলিকতাবাদৰ প্ৰতি অসমৰ নৱপ্ৰজন্মৰ কোনো ধাৰণা নাইকিয়া হৈছে নেকি বা তেওঁলোকে বিশ্বাস নকৰা হৈছে নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন আজি এই অনুষ্ঠানত আমি খুল্লা সকলো কথা পাতিম আঞ্চলিকতাবাদৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব সেই কথা পাতিম আমাৰ লগত অতিথি উপস্থিত আছে মোৰ লগত আছে আপোনালোকে সকলোৱে চিনি পায় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু মুখপাত্ৰ মেহেদি আলম বৰা আপোনাক স্বাগতম জনাইছো মেহেদিদা আমি মুখামুখিকে কথা পাতিম আপুনি কেমেৰা ফালে নাচালেও হ'ব মোৰ লগত আছে আমাৰ কনসাল্টিং এডিটৰ এই অনুষ্ঠানত থাকে ৰঞ্জনলাল শৰ্মা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা আমি নিমন্ত্ৰণ জনাই আনিছিলো জয়নাথ শৰ্মাক তেখেতো কিছু সময়ৰ পিছতে আমাৰ লগত সংযুক্ত হ'ব এই মুহূৰ্তত মই আৰম্ভ কৰিছো মেহেদি আলম বৰা আপোনাৰ পৰা আঞ্চলিকতাবাদ এই মুহূৰ্তত মানে অসমত একেবাৰে শেষ হৈ পৰিছে নেকি আসলতে অসমত যেতিয়া আঞ্চলিক দলৰ উত্থান হৈছিল তেতিয়া এটা পৰিস্থিতি আছিল আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত দেখা যায় যে পৰিস্থিতি সাপেক্ষেহে আঞ্চলিক দল কয় আপুনি কৈ থাকক গঠন হয় জয়নাথ শৰ্মা আহি পাইছে লাইভ এন্ট্ৰি হৈছে আহক আপুনি আহক গতিকে বহক এটা এটা নতুন প্যাটাৰ্ণত আমি যেটো কথা পাতিছো আপুনি মাইক্ৰোফোনটো লগাই ল'ব লাগিব আহিলে ভালে আমি আৰম্ভ ঠিক কৰাই নাই বুলি ক'ব পাৰি আপুনি কওক যে বিভিন্ন ৰাজ্যৰ কিছুমান আঞ্চলিক সমস্যাৰ ওপৰত ভিত্তি কৰি আমি দেখিছিলোঁ যে এটা আঞ্চলিকতাবাদী চিন্তাধাৰাৰ জন্ম হৈছিল যেনেকৈ ধৰক মাদ্ৰাজত DMK তেনেকৈ অন্ধ্ৰত তেলেগু দেশম তাৰপিছত পাঞ্জাবত আকালি দল এনেকৈ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত তাৰ আঞ্চলিক আশা আকাংক্ষাৰ ওপৰত ভিত্তি কৰি পেলাই এটা আঞ্চলিকতাবাদী চিন্তা আৰু ধ্যান ধাৰণাৰ জন্ম হৈছিল আৰু তাৰ পিছতে এটা ৰাজনৈতিক আঞ্চলিক দল হিচাপে বিভিন্ন ৰাজ্যত আত্মপ্ৰকাশ কৰিছিল গতিকে অসমতো আঞ্চলিকতাবাদৰ যেটো ধ্যান ধাৰণা এইটো কিন্তু আঞ্চলিক দল গঠন হোৱাৰ বহু আগৰে পৰাই ইয়াত মানুহৰ মাজত সোমাই আছিল যেনেকৈ আপোনাৰ অসমৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে অসমৰ মানুহে আন্দোলন নকৰিলে তেতিয়া ইয়াৰ কিছুমান মানে বিষয় আৰু ৰাইজৰ আশা পূৰণ নহৈছিলে আনকি ব্ৰহ্মপুত্ৰৰ পৰা দলং দিবলৈও তাত এটা সময়ত আন্দোলন কৰিব লগা হৈছিল ৰিফাইনাৰী বিচাৰিও আন্দোলন কৰিব লগা হৈছিল ঠিক তেনেকৈ মানে যেটো কেন্দ্ৰীয় চৰকাৰ এই কেন্দ্ৰীয় চৰকাৰৰ আসলতে
দেখা গৈছিল যে আপোনাৰ মাইক্ৰফোনটো অকণমান ঠিক কৰি দিব লাগিব মই মোৰ কেমেৰা পাৰ্চন মাইক্ৰফোনটো ঠিক কৰি দিব তেখেতক এটা সময়ত কেন্দ্ৰীয় চৰকাৰে যি দলৰে নহওক কিয় বিভিন্ন ৰাজ্যৰ আঞ্চলিক সমস্যাসমূহক ঠিক দৃষ্টি নিক্ষেপ কৰিব পৰা নাছিল আৰু যাৰ বাবে আঞ্চলিক অসন্তুষ্টিৰ সৃষ্টি হৈছিল ঠিক তেনেকৈ অসমৰ ক্ষেত্ৰতো আঞ্চলিকতাবাদ যে অকল অসম গণ পৰিষদে নহয় তাৰ আগতেও কিন্তু গৌৰীশংকৰ ভট্টাচাৰ্যৰ নেতৃত্বত আঞ্চলিক দল গঠন হৈছিল মই নামটো পাহৰি গৈছোঁ গৌৰীশংকৰ ভট্টাচাৰ্য তিনিচুকীয়াৰ জয়দেৱ শৰ্মা এনেকৈ দুলাল বৰুৱা দলটোৰ নাম মানে আপুনি কথা কৈছে যি সময়ত অপজিশ্যন লিডাৰ আছিল আমাৰ ছ'চিয়েলিষ্ট পাৰ্টি প্ৰজা ছ'চিয়েলিষ্ট প্ৰজা ছ'চিয়েলিষ্টৰ নেশ্যনেল পাৰ্টি আছিলে নহয় এইটো পিয়'ৰ আঞ্চলিক দল নাই এনেইতো CPI আমাৰ কি কয় গৌৰীশংকৰ ভট্টাচাৰ্যটো CPIত আছিলে কিন্তু এই দলটো তেওঁ CPIৰ পৰা ওলাই আহি পেলাই গঠন কৰিছিলে এইটো দল আচলতে পাহৰি গৈছোঁ মই দলটোৰ নাম এইটো 70ৰ দশকত আৰু তাৰ পৰা হয় দুলাল বড়ো আছিলে সেই দলটো গতিকে এটা আঞ্চলিক আশা আকাংক্ষা পূৰণৰ দাবী দাবা অসমত আছিলেই তাৰপিছত সদৌ অসম ছাত্ৰ সন্থা যেতিয়া শক্তিশালীভাৱে সদৌ অসম ছাত্ৰ সন্থাই আত্মপ্ৰকাশ কৰিলে তেতিয়া অসমত 21 দফীয়া দাবী চনদ এখনৰ মানে আবিৰ্ভাৱ ছাত্ৰ সন্থাই কৰিছিলে প্ৰস্তুত কৰিছিলে আৰু সেই 21 দফীয়া দাবী চনদখনেই ছাত্ৰ সন্থাৰ আন্দোলনটোক খুব শক্তিশালীভাৱে অসমত গঢ়ি উঠিবলৈ এটা সুযোগ দিছিলে যেতিয়া ছাত্ৰ সন্থা খুব শক্তিশালী হ'ল তেতিয়া বিদেশী বিতৰণ আন্দোলনৰ ওপৰত ছাত্ৰ সন্থাই এটা আন্দোলন যেতিয়া তীব্ৰভাৱে গঢ়ি তুলিলে আৰু ই এটা দীৰ্ঘস্থায়ী আন্দোলনৰ ৰূপ ল'লে তেতিয়াই দেখা গ'ল যে এই আন্দোলনৰ ঠিক সমাপ্তি পৰ্যায়ত মানুহে বিচাৰিছে যে সৰ্বভাৰতীয় দল নহয় আমাক এটা নিজা দল লাগে আৰু সেই দলটো গঠন কৰাৰ বাবে জয়নাথ শৰ্মাহঁতে উদ্যোগ লৈছিলে যদিও জয়নাথ শৰ্মাহঁতে মই এসময়ত একেলগে আমি এই ছাত্ৰ সন্থা কৰিছোঁ মাজৰ পিৰিয়ডটোত মই সাংবাদিকতালৈ গুচি গ'লোঁ গতিকে ছাত্ৰ সন্থাৰ লগত আৰু তেতিয়া যোগাযোগ কমি আহিলে যি কি নহওক হয়তো মই তেতিয়া ছাত্ৰ সন্থা কৰি থকা হ'লে হয়তো ময়ো সেইটো দলত সোমালোহেঁতেন কিন্তু যি কি নহওক মানে জয়নাথ শৰ্মা মই প্ৰায় আমি একে বয়সৰ দেই একেলগে একেখন এক্সিকিউটিভত আছোঁ বৃন্দাবন গোস্বামী যিখন এক্সিকিউটিভৰ সভাপতি তাত মই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী ৰিপুণ বৰা এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী নগেন শৰ্মা এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী ললিত ৰাজখোৱা ভাইচ প্ৰেছিডেণ্ট এখেত তেতিয়া কি কয় মানে ষ্টেট এক্সিকিউটিভৰ মেম্বাৰ আৰু এই দৰং ডিষ্ট্ৰিক্টৰ সভাপতি গতিকে জয়নাথ শৰ্মা এসময়ত মানে ক'বলৈ গ'লে যি সীমিত সংখ্যক মানুহে আঞ্চলিকতাবাদক মানে আঞ্চলিকতাবাদৰ উত্থানত অৰিহণা যোগাইছিলে গতিকে মই এতিয়া সন্মুখত পাই ক'বলৈ মানে মোৰ কুণ্ঠাবোধ নকৰোঁ যে তেওঁ আছিলে অন্যতম এটা ভইচ অফ দ্য মানে ৰিজিয়নেল ডিমাণ্ড মানে সেইটো এতিয়া জয়নাথ শৰ্মা আপোনাৰ চলিছে সেইটো নাইকিয়া হ'ল নেকি এতিয়া কি এতিয়া দেখা পোৱা গৈছে যে AGP হয় বিজেপিৰ লগত থাকিব লাগিব নহ'লে কংগ্ৰেছৰ লগত থাকিব লাগিব আঞ্চলিক শক্তি আঞ্চলিক যিটো ভইচ বুলি কোৱা হৈছিল সেই ভইচ অফ আছাম আজি তাৰিখত নাইকিয়া কিন্তু চাওক এটা কথা আপুনি নাইকিয়া হৈ যোৱা বুলি নক'ব সকলো ক্ষেত্ৰতে গ্ৰাফটো কেতিয়াবা উঠা নমা কৰি থাকে আঞ্চলিকতাবাদৰ এই গোটেই বিষয়টো এতিয়া গোটেই ভাৰতবৰ্ষতে এটা ৰাজনৈতিক ডাঙৰ ফেক্টৰ বা ইছ্যু হৈ পৰিছে আৰু সাধাৰণতে প্ৰথম আৰম্ভণি এখেতে যিখিনি কথা কৈছে মই যিখিনি শুনিলোঁ তাতে আপুনি চাব মূল কথাটো আছিলে মানে ইকনমিক ডেভেলপমেণ্ট ইকনমিক গ্ৰোথৰ ইম্বেলেঞ্চমেণ্ট এটা ইম্বেলেঞ্চ হৈছিলে দিল্লী যিধৰণে গ্ৰোথ লৈছিলে কলকাতা যিধৰণে গ্ৰোথ লৈছে বম্বেত যিধৰণে গ্ৰোথ লৈছিলে সেইধৰণে গুজৰাটত যিধৰণে লৈছিলে ধৰক আহমেদাবাদত সেইধৰণে কিছুমান অঞ্চলত হোৱা নাছিলে তেতিয়াই বিশেষকৈ চাউথত তেতিয়াৰ সেই মূল বিষয়টো হ'ল যে আমাৰ অঞ্চলখন আমাৰ অঞ্চলটো আমাৰ ৰাজ্যখন আমি পিছ পৰি আছোঁ আৰু কেন্দ্ৰই আমাক কি কাৰণত পিছ পৰাই ৰাখিব এই চেতনাটো লৈ আচলতে আঞ্চলিকতাবাদৰ
আঞ্চলিকতাবাদৰ হেৰিটো হ'ল গ্ৰোথটো হ'ল অসমত আঞ্চলিকবাদৰ গোটেই বিষয়টোৰ বহুতো কাৰণ আছে তাৰে এটা কাৰণ হ'ল মই কথাটো কৈছোঁ যে একদম কংগ্ৰেছৰ দিনৰ আগৰ সেই স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা অসমৰ লিডাৰখিনিক কংগ্ৰেছৰ লিডাৰখিনিক মানে সেই সময়ৰ সৰ্বভাৰতীয় কংগ্ৰেছী লিডাৰে মানে হেৰি দিয়া নাছিলে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্ব আনকি অসমখন যেতিয়া হেৰি হৈ গ'ল গোপীনাথ বৰদলৈ যদি নাথাকিলেহেঁতেন অসমটো এৰিয়ে দিছিলে সেই সময়ৰ কেন্দ্ৰীয় কংগ্ৰেছৰ নেতাসকলে আৰু কংগ্ৰেছৰ বুলি কওঁতে এটা কথা দেই সেই সময়ত কংগ্ৰেছৰ 50তকৈ বেছি % লিডাৰ কিন্তু RSS বৰ্ণ মানে কেতিয়াৰ কথা ক'লে স্বাধীনতাৰ আগৰ যিটো হেৰি কি বুলি কয় কংগ্ৰেছ দল তাত বেছি অংশ মানুহ RSSৰ পৰা স্বয়ং বল্লভ ভাই পেটেল শ্যামা প্ৰসাদ মুখাৰ্জী ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছিল বুজিছে গতিকে সেই সময়ত মানে গোটেই ইছ্যুটো আছিলে সৰ্বভাৰতীয় দিশত একত্ৰিত হিচাপে গোটেই থানবান কৰা যিটো বিশেষকৈ এতিয়া ইয়াৰ ধৰক ৰেল লাইনটো ব্ৰিটিছে আনিছিল কিয় ইয়াৰ সম্পদখিনি নিবলৈ মানুহ নৰ্থ ইষ্ট ৰিজনৰ মানুহৰ যাতায়াতৰ সুবিধাৰ কাৰণে নহয় নিছিলে মানে ৰেল লাইনটো প্ৰস্তুত কৰিছে ইয়াৰ পৰা সম্পদখিনি কেনেকৈ তেওঁলোকে কলকাতালৈ লৈ যাব পাৰে কেনেকৈ তেওঁলোকে বম্বেলৈ লৈ যাব পাৰে কেনেকৈ তেওঁলোকৰ মানে লণ্ডন পহুচাই দিব পাৰে এইটো ধাৰণা লৈ কৰিছিলে আৰু এইটো ধাৰণা যেতিয়া মানুহৰ হেৰি হৈ গ'ল আৰু বিশেষকৈ অসমক যেতিয়া মানে সেই সময়ৰ পূব পাকিস্তানৰ লগত একেবাৰে চামিল কৰিবলৈ বিচাৰিছিল তেতিয়া কিন্তু মূল আঞ্চলিকতাবাদৰ অসমত এই স্থিতিটো সেই সময়ত বীজটো সেই সময়ত ৰোপণ হৈছে সেইমতে কংগ্ৰেছৰ মাজত মতানৈক্য বহুত মতানৈক্য মানে গোপীনাথ বৰদলৈৰ নেতৃত্বত তেতিয়া মানে যেতিয়া আপোনাৰ মানে গণভোটটো হ'ল গণভোটত তেতিয়া অসমৰ মানে অসম কাৰ লগত থাকিব ভেৰি ইণ্টাৰেষ্টিং যে সেই সময়খিনিত বেংগলৰ শ্ৰীহট্ট জিলা ডিভাইড হৈ গ'ল মানে এফালে চিলেট আৰু এফালে কাছাৰ জিলা হৈ গ'ল গতিকে তাৰ মানুহখিনি মানে ইণ্ডিয়াৰ লগত থাকিম বুলি ক'লে ঠিক তেনেকৈ যদি সেই সময়ত গোপীনাথ বৰদলৈকে আদি কৰি আমি শুনাত হেৰিৰো তাত ৰোল আছিলে এইটো কি কয় ইদ্ৰিছ চাহাবৰ ইদ্ৰিছ মানে কংগ্ৰেছ মিনিষ্টাৰ ইদ্ৰিছ এণ্ড উমৰুদ্দিন তেওঁলোকে নহ'লে কিন্তু গোৱালপাৰা ডিষ্ট্ৰিক্ট বেংগলত পাকিস্তানত গুচি গ'লহেঁতেন মানে তেওঁলোকে এইটো ধৰি ৰাখিলে আৰু হিন্দু মহাসভাৰ মই জনাত অৰিহণা আছিলে এই অসমখনক ৰখাত মানে বিশেষকৈ এইটো কিন্তু গণভোটটো কিন্তু গোপীনাথ বৰদলৈৰ নেতৃত্বত হৈছিলে তাত তাৰমানে বেকত হিন্দু মহাসভা তাৰপিছত সেই ইনচিডেণ্টটো তাৰমানে সাংঘাতিক সেই সময়ৰ অসমৰ যিখিনি মুছলিমীয় বুদ্ধিজীৱী আছিল সেইবিলাক মানুহে তেখেতসকলৰ মনত মানে এইটো খুব বেয়াকৈ সোমাই গ'ল যে আমাক অসমক বাদ দিব শুনিছিল আৰু তাত মানে এই জ্বলাজুইত ঘিউ ঢালাৰ নিচিনা হৈ গ'ল এইটোতো মনে মনে এটা আছিলেই নীৰৱভাৱে সেই ফিলিংছটো আছিল তাৰপিছত 62 চনত চাইনাই যেতিয়া হেৰি কৰিলে জৱাহৰলাল নেহৰু তেতিয়া হেম বৰুৱাই এটা ডাঙৰ কথা কৈছিলে হেম বৰুৱাই ক'লে যে মাননীয় মানে মুখ্য প্ৰধানমন্ত্ৰী মহোদয়ৰ কেপটো সদায় পিন্ধি থাকে কাৰণ তেখেতৰ চুলি তুলি নাই আমাৰ বহুতৰ মানুহে আমাৰ চুলি তুলি নাই সেইবুলি আমি গলটো কাটি দিম নেকি মূৰটো কাটি দিম নেকি তেওঁ মানে যুক্তি দিছিলে পাৰ্লিয়ামেণ্টত এতিয়া প্ৰচিডিঙত আপুনি পাব যে অৰুণাচল গ'লেও আমাৰ অৰ্থনৈতিকভাৱে বৰ বিশেষ একো লোকচান নহয় কাৰণ তাত ৰেভিনিউ নাই আমি কেন্দ্ৰৰ পৰা তেওঁলোকৰ গোটেই হেৰিটো অৰ্থনৈতিক দিশটো আমি চম্ভালি থাকিবলগীয়া হৈছে ইয়াৰ কাউণ্টাৰত হেৰিয়ে হেম বৰুৱাই হেৰিৰ ওপৰত পাৰ্লিয়ামেণ্টৰ মজিয়াত এই কথাটো কৈছিল যে আমাৰ মূৰত কেতিয়াবা চুলি নহ'লে আমি তাক কেপটো পিন্ধি থাকিম কিন্তু আমি গলটোতো কাটি মূৰটোতো কাটি পেলাই নিদিওঁ এই ভাৱটো কিয় লৈছে গতিকে
সেই 62 চনৰ জৱাহৰলাল নেহৰুৱে সেই সময়ত হয়তো বাধ্যবাধকতাত পৰি পেলাই কৈছে, কাৰণ সেই সময়ত ইণ্ডিয়াৰ ইমান সামৰিক শক্তিটো নাছিল চাইনাৰ তুলনাত। তেজপুৰ আহি পালে নহয়, তেজপুৰ আহি সোমাই গ'ল আৰু চাইনিজ আহি সোমাই যোৱাৰ লগে লগে পুডুপুখুৰীত ৰিজাৰ্ভ মানে আমাৰ ইণ্ডিয়ান আৰ্মি পইচা চইচা পেলাই চব ডিচিএছপি চব পলালে। তেতিয়া মানে জৱাহৰলাল নেহৰুৱে কৈছিলে যে মাই হাৰ্ট গ'জ টু আছাম, পিপল অফ আছাম, পিপল অফ আছাম, যে মোৰ অন্তৰ অসমৰ মানুহৰ লগত আছে, কিন্তু আমি পৰা নাই। তেওঁ সেইটো কৈছে অনেষ্টলি স্বীকাৰ কৰিছিলে তেতিয়া। কিন্তু কিবা কাৰণত আকৌ ৰৈ গ'ল। সেইটো ৰাছিয়াই টেংক পঠিয়াই দিম বুলি ক'লে সেইকাৰণে ৰৈ গ'ল আৰু। ৰাছিয়াক তেওঁ নহয়, মানে তেওঁলোকে নহয়, ৰাছিয়াৰ টেংকত নহয়, যদি এইটো চীনৰে মানে এটা কৌশল আছিলে, মানে চীনে পিছত এইটো থ্ৰিটনিং দিলে চীনে, যি থ্ৰিটনিংটোৰ বলত আজিও চীনে কিন্তু নেফাখন, তেতিয়াৰ নেফা আৰু এতিয়া অৰুণাচল প্ৰদেশক দাবী কৰি থাকে যে মানে এইটো তেওঁলোকৰ অংশ বুলি। সেইটোতো কৰিয়ে থাকে, চীনে আগৰ পৰাই কৰিয়ে আছে বাৰু। এতিয়া তাৰপিছত আকৌ অন্য এটা কথা হৈ গ'ল যে ইণ্টেলেকচুৱেল লেভেলত বেংগলী মানুহে বেছিকৈ হেৰি কৰিলে, আমাৰ ওপৰত মানে ডমিনেঞ্চিটো অলপ বেছি হ'ল। সেই লৈ ভাষা আন্দোলনটো আৰম্ভ হৈ গ'ল। মানে ভাষা আন্দোলন আৰম্ভ হোৱাৰ পৰা ৰঞ্জিত বৰপূজাৰী ঢুকুৱাৰ পিছৰ পৰা ৭২টো গণ্ডগোলেই হৈ গ'ল। গতিকে এই অসমীয়া মানুহবিলাকৰ মনত এনে এটা ভাৱ হৈ গ'ল, এটা ৰাজনৈতিক পৰিৱেশত থাকি এনেকুৱা ভাৱ হৈ গ'ল যে দিল্লী আমি আমাৰ পৰা বহুত আঁতৰত আৰু দিল্লীয়ে আমাক বহুত আঁতৰত বুলিয়েই ভাবে। এইটো এক কথা। ২ নম্বৰ কথা, সেই সময়ত ইণ্টেলেকচুৱেল বা আমাৰ যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতীসকলৰ একদম এনেকুৱা এটা ভাৱ হৈ গ'ল যে দিল্লীয়ে আমাক শোষণ কৰি আছে। আৰু এই ক্ষেত্ৰত কিন্তু CPMৰো অলপ অৰিহণা আছে। তেওঁলোকে শোষণ শব্দটো কেনেকৈ শোষণ কৰিছে, মানে ৰাষ্ট্ৰই কেনেকৈ শোষণ কৰিছে সেইটো কথা ক'বলৈ যাওঁতে বহুতো আমি আছোঁ যেতিয়া আছিলোঁ, তেওঁলোক CPMৰ উইংছ SFI আছিলে, কিন্তু তেওঁলোকে সেইবোৰ কথা কওঁতে আমি সদায় ভাবি থাকোঁ যে সঁচাকৈ আমাক শোষণ কৰি আছে, যে শোষণৰ মূল কথাটো হৈছে কেন্দ্ৰবিন্দুটো দিল্লী। এই গোটেই ঘটনাবোৰ লৈ আৰু সেই সময়ত আমাৰ অসমৰ পলিটিকেল লিডাৰখিনিক যি ধৰণে সন্মান ওপৰত দিল্লীত মানে সেইখিনি নাছিল। আজিৰ প্ৰেক্ষাপটত যদি আমি কথা পাতোঁ, আমি মনত পেলাব আপুনি 67ত ইন্দিৰা গান্ধী যেতিয়া হেৰি হ'ল, মানে প্ৰধানমন্ত্ৰী হ'ল, হোৱাৰ পিছত অসমৰ পৰা এজন মানে মন্ত্ৰী লাগে বুলি কৈছিল। তেতিয়া ফখৰুদ্দিন আলি আহমেদক মিনিষ্টাৰ হিচাপে পঠাই দিছিল ইয়াৰ পৰা। তেখেত ইয়াত মিনিষ্টাৰ আছিলে অসমত। ইন্দিৰা গান্ধীৰ সময়ত অসমক কিন্তু বহুত গুৰুত্ব দিছিলে, যেনেকৈ দেৱকান্ত বৰুৱাক নি সভাপতি পাতিছিলে কংগ্ৰেছৰ, যিটো তাৰ আগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদকেই নাছিল। যদিও দিয়ে সম্পাদক দিয়ে, আমাৰ এই কলিয়াবৰৰ বেদব্ৰত বৰুৱা তেখেত সম্পাদকহে আছিলে। আৰু হেৰিও বোধ কৰোঁ আমাৰ তেজপুৰৰ বিজয় ভাগৱতী তেওঁ বোধ কৰোঁ সম্পাদক আছিলে, কিন্তু জেনেৰেল ছেক্ৰেটাৰী নাছিলে কোনো। কিন্তু পিছত ইন্দিৰা গান্ধীৰ দিনত দেৱকান্ত বৰুৱাক তেওঁলোকে ইমান মানে সন্মান কৰিছিলে যে পাৰ্টীৰ সভাপতি, আকৌ ফখৰুদ্দিন আহমেদক গৈ পেলাই ৰাষ্ট্ৰপতি, মানে ইন্দিৰা গান্ধীৰ সময়তে অসমে এটা গুৰুত্ব পালে। আৰু তাৰ পিছৰ পৰা কিন্তু অসমৰ, মই আঞ্চলিক দল বা সংগঠন বুলি নকওঁ, অসম কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল যে অসমৰ পৰাও মানে দিল্লীক শাসন কৰিব পৰাকৈ প্ৰতিনিধি আহিব পাৰে। তাৰ পিছৰ পৰাই কিন্তু অসমৰ বিভিন্ন পৰ্যায়ত এই যে অসম গণ পৰিষদো গঠন হ'ল, মানে এছাৰ্ট কৰিছে অসমৰ নেতৃত্বই। সেই সময়ত যুৱ নেতৃত্বই হওক বা মানে অন্যান্য মানে সংগঠনসমূহেই হওক বা ধৰক ৰাজনৈতিক দলসমূহেই হওক, মানে এটা সাহস বৃদ্ধি পালে যে আমি অসম যে ভাৰতবৰ্ষৰ অংশ, গতিকে আমাৰ প্ৰাপ্যটো আমাক লাগে। এই প্ৰাপ্য বিচাৰি পেলাই যেতিয়াই মানে এটা অভিযান আৰম্ভ হ'ল ৰাজনৈতিক, তেতিয়াৰ পৰাই কিন্তু মানে সেই প্ৰেক্ষাপটত আঞ্চলিক ৰাজনৈতিক দল এটা শক্তিশালী হ'ব পৰাৰ সম্ভাৱনা আৰু বীজটো ৰোপণ হ'ল। মই যিটো কথা ক'ব খুজিছোঁ
এইখিনিতে কথা এখেতৰ প্ৰসংগতে কথা এটা কৈছোঁ। পৰিৱেশটো এনেকুৱা হ'ল মানে বৈদেশিক পলিচি সম্পৰ্কত যে পাকিস্তানৰ পৰা ইষ্ট পাকিস্তানত তাৰমানে বৰ্তমানৰ বাংলাদেশক স্বাধীনতা মানে ছেপাৰেট কৰাব ইণ্ডিয়াই। তেওঁলোকে এই পলিচিটো ইণ্ডিয়া গভৰ্ণমেণ্টে ল'লে। তেতিয়া অসমৰ মানুহক তেওঁলোকে গুৰুত্ব দি অসমখনে যাতে ৰিভল্ট নকৰে, কাৰণ ইয়াৰ পৰা বাংলাদেশ সেই সময়ৰ ইষ্ট পাকিস্তানৰ পৰা বহুত মানুহ গৈ অসমত সোমাব। তেতিয়া যদি অসমৰ মানুহে ৰিভল্ট কৰে, সেইকাৰণে সেই সময়ত ৰাজনৈতিকভাৱে তেখেতসকলে এনেকুৱা এটা ব্যৱস্থা কৰি ল'লে, ইয়াত অসমৰ পলিটিকেল লিডাৰকেইজনক অলপ প্লিজ কৰিবৰ কাৰণে, সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে, তেওঁলোকে যাতে কোনো ক্ষেত্ৰতে ৰিভল্ট নকৰে, তাৰ কাৰণে তেওঁলোকে এটা বৈদেশিক নীতিৰ ওপৰত ভিত্তি কৰি অসমৰ পলিটিচিয়ানসকলক তেতিয়া গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। আৰু ৭২ চনত যেতিয়া ভাষা আন্দোলন হ'ল, এই ভাষা আন্দোলন হোৱাৰ পিছৰে পৰা অসমত জাতীয়তাবাদী ভাৱটো ধাৰাটো অধিক মানে জোৰদাৰ হিচাপে সেইটো আহিলে। এতিয়া যদি আমাৰ প্ৰেক্ষাপটত হয়, কাৰণ মোৰ হাতত সময় যথেষ্ট কম আছে, আজিৰ প্ৰেক্ষাপটত মই আপোনালোকৰ এটা বিশ্লেষণ মই ৰঞ্জনলাল শৰ্মাৰ পৰা লৈ লওঁ। ৰঞ্জনলাল শৰ্মাৰ পাছত আজিৰ প্ৰেক্ষাপটত আঞ্চলিকতাৰ কিমান আপুনি ভৱিষ্যত দেখা পাইছে? চাওক, ইতিমধ্যে মেডিদা যথেষ্ট অভিজ্ঞ মানুহ, সাংবাদিকতা কৰিছিল আমাৰ অগ্ৰজ সাংবাদিকতাৰ ক্ষেত্ৰত, আৰু জয়নাথদাৰ কথাটো ক'বই নালাগে, যথেষ্ট অভিজ্ঞ মন্ত্ৰী হিচাপেও দায়িত্ব লৈছিল, দলক নেতৃত্ব দিছিল মানে সন্মুখৰ পৰা। তো এতিয়া কথাটো হ'ল, আপুনি সুধিছিল যে আঞ্চলিকতাৰ ভৱিষ্যত কি, এইটোৱে নহয় জানো আপোনাৰ বিষয়? তো বিষয়টো হ'ল এনেকুৱা যে অসমত আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে নে নাই? ডেফিনেটলি প্ৰয়োজন আছে। আঞ্চলিকতাবাদে অসমৰ সমস্যা, অসমৰ মাটি পানী বায়ুৰ কথা যিমান ভালকৈ জানিব, এটা ৰাষ্ট্ৰীয় দলে সিমান ভালকৈ বুজি নাপাবও পাৰে। কিন্তু কথাটো হ'ল কি, অসমৰ মানুহে আঞ্চলিকতাবাদক সমৰ্থন কৰিছিল, যথেষ্ট সহায় কৰিছিল, চৰকাৰ গঠনৰ দুবাৰকৈ সুযোগ দিছিল। তাৰপিছত কি হ'ল? আজি অসমৰ আঞ্চলিক দলৰ এনেকুৱা সংগীন অৱস্থা কি হ'ল? আজি ৰাষ্ট্ৰীয় দলৰ তেওঁলোকে সহায়কাৰী হ'ল, সহায় নহ'লে চলিব নহয়। আজি কোনোবাই হয়তো কংগ্ৰেছৰ সমৰ্থন বিচাৰি গৈছে, কোনোবাই বিজেপিৰ সমৰ্থন। কিয়? আচলতে হ'ব লাগিছিল কি, বিজেপিয়ে সমৰ্থন বিচাৰিব লাগিছিল আঞ্চলিক দলৰ বা কংগ্ৰেছে বিচাৰিব লাগে, কিন্তু ওলটাটো যেনেকৈ JDU 40খন আসন আছে যদিও। ৰঞ্জন, মই এইখিনিতে এটা কথা কৈ দিওঁ, এখেতে নেতৃত্বটো আছে, তেখেতসকলৰ ক'ৰবাত চিন্তাধাৰাত তেতিয়া বিজুতি ঘটিব পাৰে। এই যে বিজেপিৰ লগত এবাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত এটা এলায়েন্স কৰিলে AGPয়ে, বিজেপিৰ যিটো কৌশল বিভিন্ন ৰাজ্যত তেওঁলোকে আঞ্চলিক শক্তিবিলাকক গ্ৰাস কৰি অনাৰ, কাৰণ মানে তেওঁলোকৰ এটাই দল, এইটোৱেতো তেওঁলোকে ওৱান নেশ্যন ওৱান পাৰ্টি ওৱান কনচেপশ্যন চব সেইটোৱে আছে। এই বিজেপিৰ লগত যে এলায়েন্সটো হ'ল, তেতিয়া কিন্তু বহুতে কৈছিলে যে বিজেপিয়ে আজি AGPৰ পৰা ছিট বিচাৰিছে, কিন্তু এইটোৱে কিন্তু বুমেৰাং হোৱাৰ সম্ভাৱনা আছে। সেই সময়ত যদি বিজেপিক পাৰ্লিয়ামেণ্টাৰী আসন কেইখনমান এৰি নিদিলেহেঁতেন, আৰু সেইটোৱে হ'ল বিজেপিৰ প্ৰাৰম্ভিক মানে অসমৰ ৰাজনীতিত এটা মানে প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ। তেওঁলোকে কি তাৰপিছত যে কেইখনমান আসন পালে, বোধকৰোঁ 5খন আসন পালে, মানে 2009 চনৰ লোকসভা ইলেকশ্যনত 4খন বিজেপিয়ে পালে, এখন AGPয়ে পালে। এইটোতে তেওঁলোকে ধৰি ল'লে যে এতিয়া এই 4খনৰ যিমান এছেম্বলি কনষ্টিটুৱেঞ্চি আছে, চবতে আমি এছেম্বলিত এইটো কি কয় দিম, AGP আমাৰ লগত থাকিলে থাকিব, নাথাকিলে নাই। নহয় দাদা, আপোনাৰ কথাটো মই মানিলোঁ, কিন্তু নহয়, সেই তেতিয়াৰ পৰাই AGPক তেওঁলোকে তেতিয়া মানে ছেকেণ্ড লাইনত ঠেলি দিলে। বিজেপিৰ যিটো আগ্ৰাসী নীতি, এই মানে মোৰ যিটো বিশ্বাস আৰু মোৰ যিটো এনালাইচিছ, আচলতে মই সেই সময়ত সাংবাদিক আছিলোঁ, যে যদি সেই সময়ত বিজেপিৰ লগত AGPয়ে এলায়েন্স নকৰিলেহেঁতেন, AGP কিন্তু আজিও শক্তিশালী দল হিচাপে জীয়াই থাকিলেহেঁতেন। কিন্তু মোৰ এটা ব্যাখ্যা আছে, মই মেহদিদাৰ কথাখিনি গোটেইখিনি মানি লৈছোঁ। তাৰপিছত মই এটা কথা ক'ম। প্ৰথম কথা যে অগপক দুবাৰকৈ এই ৰাজ্য শাসন কৰাৰ সুযোগ দিছিল, অসমীয়া মানুহে দিছিল দেই।
আৰু চাওক 1985ৰ আঞ্চলিকতাবাদ আৰু আজিৰ আঞ্চলিকতাবাদৰ মাজত পাৰ্থক্য আছে 1985ত অসমৰ সকলো জাতি জনগোষ্ঠীয়ে এখন পতাকাৰ তলত থিয় হ'বলৈ কুণ্ঠাবোধ কৰা নাছিল কিন্তু আজি অসমীয়া আঞ্চলিকতাবাদ বুলি আপুনি যদি কয় তাত বড়ো মানুহ নাথাকে কিন্তু বড়ো নিজস্ব দল আছে গতিকে মিচিং নাথাকে গতিকে আপুনি 85ৰ আঞ্চলিকতাৰ কথা কৈ আমি অৰণ্যৰণ কৰিব পাৰোঁ কিন্তু প্ৰেক্টিকেলি লাভ একো নাই দ্বিতীয় কথাটো হ'ল যে অসমত অগপই দুবাৰকৈ ৰাজ্য শাসন কৰিবলৈ সুযোগ পাইছিল অসমৰ মানুহ তেওঁলোক অসমীয়া মানুহ জাতে পাতে অসমীয়া মানুহ তেওঁলোকে অসমক শাসন কৰাৰ সুযোগ পাইছিল কিন্তু তেওঁলোকে কৰিলে কি জয়নাথ দাই বেয়া পাব নালাগে তেওঁলোকৰ চৰকাৰৰ দিনত যথেষ্ট অনিয়ম LOC কেলেংকাৰী আজি অজস্ৰ কেলেংকাৰীৰ আপুনি উদাহৰণ দি শেষ কৰিব নোৱাৰে গতিকে অসমীয়া মানুহে যদি ইমান বেয়া কাম কৰে ৱাই নট BJP এণ্ড কংগ্ৰেছ তেওঁ কংগ্ৰেছে কৰক ইমান ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু অসমীয়া মানুহটোৱে কেৱল এটা পাৰ্টিকুলাৰ ভূখণ্ডত থাকি অসমীয়া হৈ থাকিব নোৱাৰে এতিয়া গ্ল'বেলৰ আমি চিন্তা চৰ্চাৰ কথা কওঁ এই সময়ত আমি ডোনাল্ড ট্ৰাম্পৰ কথা ক'লে আমি চিন্তা চৰ্চা কৰোঁ তেতিয়া আমি কেৱল প্ৰফুল্ল ডোনাল্ড ট্ৰাম্পৰ ইছ্যুক লৈ আমি টক শ্ব' কৰিছোঁ আৰু অসমৰ মানুহে চাইছোঁ এতিয়া আৰু প্ৰফুল্ল মহন্ত ভৃগু মই তেওঁলোকক শ্ৰদ্ধা কৰিছোঁ প্ৰফুল্ল মহন্ত ভৃগু ফুকন এই ধৰণৰ কথা বাৰ্তা ক'লেই মানুহ আৱেগিক বা স্মৃতি ৰোমন্থন কৰিব পাৰি কিন্তু মানুহ প্ৰেক্টিকেল এতিয়া কোনে কি কৰিছে কাৰণ প্ৰফুল্ল মহন্তই আমাক দুবাৰ শাসন কৰিছিল আমাক কি দিলে কি কৰিলে গুপ্ত হত্যা কৰিলে কাক মাৰিলে অসমীয়া মানুহক মাৰিলে এইবিলাক মানুহেতো বিশ্লেষণ কৰে ন আজিকালি গতিকে আপুনি 85ত অসমৰ কাকত কেইখন চলিছিল মানুহে গমেই পোৱা নাছিল বহুত এতিয়া আমি যে কিবা এটা মেহদী আলম দাই কিবা এটা কথা ক'লে জয়নাথ দাই কিবা এটা মই কিবা এটা ক'লোঁ লগে লগে মানুহে গুগল চাৰ্চ কৰিব চাৰ্চ কৰি এই ৰঞ্জলাল শৰ্মাই ভুল কথা এটা কৈ আছে এওঁ নাজানে গতিকে মই যিটো ক'ব খুজিছোঁ যে AGPৰ শাসনকালত আজি ক'লেও কিন্তু সেইটো আচলতে মই যদিও কংগ্ৰেছ কৰোঁ তথাপি কিন্তু আজি অসম চৰকাৰৰ যিমানবোৰ গণবিৰোধী নীতি তাৰ তুলনাত কিন্তু AGPয়ে সেই ধৰণৰ গণবিৰোধী নীতি লোৱা নাছিলে কাৰণ AGPৰ সময়ৰ ইমান বৃহৎ কেলেংকাৰীও নাছিলে ক'ৰবাত কিবা আলু চাপ্লাইত এটা কেলেংকাৰী হৈছিলে 500 কোটি টকাৰ সেইখিনি সময়ত LOC কেলেংকাৰীটোৰ কথা হ'ল যে LOC কেলেংকাৰীত কিন্তু AGPৰ দিনত নহয় নেকি আৰম্ভণি বেলেগ ঠাইত হৈছে আৰম্ভণিটো তাৰ আগৰ পৰাই হৈ পিছত AGPৰ আমোলত সি এটা প্ৰেক্টিচলৈ ৰূপান্তৰ হ'ল LOC কেলেংকাৰীটো যেতিয়া ধৰা পৰিলে তেতিয়াহে মানে মানুহে গম পালে যে এইটো কেলেংকাৰী নহ'লে কিন্তু এনেই ডিপাৰ্টমেণ্টত এই ধৰণৰ কাম কাজ সদায় চলিয়ে আছিলে কিন্তু সেই LOC কেলেংকাৰীটোৰ তুলনাত আজি কিন্তু বৃহৎ কেলেংকাৰী হৈ আছে নাই মই কথাটো কি হৈছে আজি 2G স্পেক্ট্ৰামত 1 লাখ কোটি টকাৰ কেলেংকাৰী হয় কিন্তু সেইখিনি সময়ত আপুনি যদি 90 দশকৰ ফালে চায় সেইখিনি সময়ত 500 কোটি টকা বহুত টকা আজি 1 লাখ কোটিৰ নিচিনা সময় নাই ৰ'ব মই তৎসত্ত্বেও কম যে AGPৰ মন্ত্ৰীসকলৰ আজিৰ জীৱন ধাৰা চাওক সেই সময়ৰ তেওঁলোকে কিন্তু সেই মধ্যবিত্ত পৰ্যায়ৰ ওপৰত যাব পৰা নাই তেওঁলোক কিন্তু বৃহৎ ধনীলৈ ৰূপান্তৰ হোৱা নাই আজি কিন্তু আজিৰ BJPৰ মন্ত্ৰীসকলক একোজন কেপিটেলিষ্টলৈ ৰূপান্তৰ হৈছে গতিকে AGPৰ সময়ত কিন্তু দুৰ্নীতিটো ব্যক্তি হিচাপে তেওঁলোকৰ কিন্তু আমি কিন্তু আঙুলিয়াব পৰা অৱস্থাত কিন্তু নাছিলে মোৰ ব্যক্তি মই সম্ভৱতঃ 2000 চন হ'ব ক্লাছ 9 মানত আছিল দেই এটা মই উদাহৰণ দিওঁ মই নগাঁও মোৰ ঘৰ নগাঁৱৰ আমলাপতিত সেইখিনি সময়ত আপোনালোকৰ মনত আছে নগাঁৱৰ বিদিশা হোটেলৰ সন্মুখত সেইখিনি সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই হেৰি কিনিছিলে এটা ঘৰ কিনিছিলে আৰু সেই ঘৰটোত এটা ৰাজকীয় মানে একদম তেওঁ ঘৰ লোৱা পাতিছিলে আৰু মোৰ সেইখিনি সময়ত মনত আছে মোৰ যদি ভুল হোৱা নাই সেইখিনি সময়ত প্ৰায় 20টা নে 15টা নে 20টা নে মুঠতে 10টাৰ ওপৰত তেওঁ এটা AC লগাইছিলে আৰু সেইটোৰ ফলত কি হৈ গ'ল আমাৰ আমলাপতি চাৰিআলিত যিটো আপোনাৰ ট্ৰান্সফৰ্মাৰ আছিলে সেইখিনি সময়ত সেই ট্ৰান্সফৰ্মাৰটো ফুটি গৈছিল লোড ল'ব নোৱাৰা হ'ল কাৰণ সেইখিনি সময়ত সেই হিচাপতে আছিলে আজিও মোৰ মনত আছে জুন মাহৰ আমাৰ গৰমৰ দিনত মোৰ ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা নে মানে ছমহীয়া পৰীক্ষা নে কি সেইখিনি সময়ত দুদিন আমাৰ নগাঁৱত আমলাপতি অঞ্চলত হেৰি নাই কাৰেণ্ট নাই কাৰণ কিয় যে অসমৰ সেইখিনি সময়ৰ মুখ্যমন্ত্ৰী আৰু এটা মই কথা কওঁ মই চিৰিয়াছলি কৈ আছোঁ মই এতিয়া নগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ মই একদম এজন ছাত্ৰ হিচাপে মোক কৈছোঁ ক্লাছ 9ত এদিন মোৰ ক্লাছ ছুটি হ'ল মোৰ আমাৰ শংকৰদেৱ মানে এইটো কি কয় আমলাপতি নাট্য মন্দিৰৰ ওচৰত আমাৰ স্কুলখন আমাক ওলাই যাব নিদিয়ে আমি ৰৈ আছোঁ এজন ক্লাছ 9ৰ ছাত্ৰ হিচাপে মই কথাষাৰ কৈ আছোঁ কিয় যাব নিদিয়ে বোলে অসমৰ মুখ্যমন্ত্ৰীজন যাবগৈ আমি প্ৰায় 15 মিনিট 3টাত হ'ল আমি 3:30 মানলৈকে ৰৈ আছোঁ মই একজেক্ট সময়টো মনত নাই কিমানলৈকে ৰৈ আছোঁ
তাৰ পাছত দেখিছোঁ 48খন গাড়ীৰ কনভয় লৈ অসমৰ মুখ্যমন্ত্ৰীজন আমাৰ স্কুলৰ সন্মুখেৰে আমলাপতি চাৰিআলিলৈ গৈছে। এজন ছাত্ৰ হিচাপে মোৰ প্ৰশ্ন আহিছিলে মনত যে অসমৰ মুখ্যমন্ত্ৰীয়ে মোৰ পৰা কিয় ভয় খাব লাগে? মই ক্লাছ 9ৰ ছাত্ৰ। আৰু তেতিয়া আমাৰ সৰ্বমংগলা বাইদেউ, বেয়া নাপাব মই কৈ দিছোঁ, সৰ্বমংগলা বাইদেউ আৰু অসমৰ মুখ্যমন্ত্ৰীজন তেতিয়া একেলগে গৈছে। আজি এজিপি সেইটো প্ৰশ্ন, আজি মই আপোনাক, আজি মোৰ 40ৰ ওচৰ হ'ব হ'ল, আজি মই কিন্তু আজিৰ পৰা সেই দিনৰ প্ৰশ্নটো মই আপোনাক কৈছোঁ। ঠিক আছে। আৰু সেইটো কিন্তু অসম মই পাহৰি যাম। আৰু মই তাৰ মাজত আৰু এটা কথা কওঁ, মই তেতিয়া হাইস্কুলত তাৰমানে এজিপিৰ ওপৰত ইমান প্ৰশ্ন কৰিব লাগে যে ঠিকেই নহয়। তেতিয়া আমি প্ৰাথমিক স্কুলত পঢ়ি থকাৰ দৰে আৰু জাষ্ট প্ৰাথমিক পাছ কৰিছোঁ। মোৰ দেউতা সাধাৰণ স্কুলৰ টিচাৰ আছিলে। আমি 6 মাহ পৰ্যন্ত দৰমহা পোৱা নাছিলোঁ দেই, দেউতাই পোৱা নাছিল, যাৰ কাৰণে আমি ভাত খাওঁ বাচ্চাকেইটাই, মাৰ দেউতাই কাহুদিত ওলাইছিলে কালৰ কাল বিপৰীত কাল, শিক্ষকৰ চাকৰি এবছৰ কাল। ৰ'ব, এতিয়া মোক আপোনালোকে কওঁতে মোক প্ৰথম কথাটো হ'ল যে আপোনালোকে যিবোৰ দেখিছে সেইটো এটা ওপৰে ওপৰে দেখা কথাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মনৰ কথাটো চিন্তা যিখিনি আপোনালোকে ভাবিছে সেইটো কথা কৈছে, কিন্তু ভিতৰৰ কথাটো মই জানো নিশ্চয় নিশ্চয় আপোনালোকতকৈ ডেফিনেটলি অলপ শৰ্মাই জানে তেখেতসকলে খুচৰি ফুৰিছিল। তেতিয়া যেতিয়া আমাৰ চৰকাৰ হ'ল তেতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ পৰাকে ধৰি মানে বিশেষকৈ সেই সময়ত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল আমাৰ লগত ৰিলেশ্যনটো কৰাত তেওঁলোকে আমাক বাধা দিলে। কেনেকৈ দিলে মই কওঁ, মানে কংগ্ৰেছৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত। কেন্দ্ৰীয় চৰকাৰ মানে কোনে বাধা দিয়ে? মানে কেন্দ্ৰত আছে কংগ্ৰেছ, আমি ইয়াত আছোঁ। মানে কোন আপুনি ফাৰ্ষ্ট টাৰ্মৰ কথা কৈছোঁ, ফাৰ্ষ্ট টাইম আমি ইয়াত আছোঁ, তাতে কংগ্ৰেছ চৰকাৰ আছে। ইয়াৰ পৰা কংগ্ৰেছ চৰকাৰৰ তাতে লিডাৰসকলক জনাই দিয়ে যে এওঁলোকক টকা পইচা নিদিলে, বন্ধ কৰি দিলেই এওঁলোকে মানে মুভমেণ্ট কৰিব নোৱাৰা হ'লে, বিশেষকৈ ইন টাৰ্মছ অফ ডেভেলপমেণ্ট যদি আগুৱাই যাব নোৱাৰে, ইন টাৰ্মছ অফ পে'মেণ্ট অফ চেলাৰী, মান্থলি চেলাৰী যদি আমি দিব নোৱাৰোঁ, যেতিয়া মানে নগদ ধনৰ চলাচলটো কমি যাব তেতিয়া এওঁলোক কিন্তু হেৰি পৰি যাব। এইটোৱে এখেতসকলৰ এনালাইচিছ। তেখেত প্ৰয়াত হৰেণ দাস আমাৰ মানে প্লেনিঙৰ তেতিয়া কমিশ্যনাৰ, চিফ ছেক্ৰেটাৰী তেতিয়া তেওঁ হোৱা নাই। মই হৰেণ দাসৰ ওচৰলৈ গ'লোঁ, তেতিয়া মই চিফ হুইপ পাৰ্টিৰ মই ক'লোঁ যে আমাৰ এই অৱস্থাটোৰ কাৰণে আপুনি কথাটো কওক, কি ধৰণে আমি এতিয়া হেৰি কৰিব পাৰিম। তেতিয়া তেওঁ ক'লে যে ইমিডিয়েটলি কেন্দ্ৰীয় চৰকাৰৰ লগত ৰিলেশ্যন ভাল কৰিব লাগিব। এতিয়া আমি কওঁ যে ভাল কৰিবলৈ আমি কেনেকৈ কথাটো কওঁ, ভাল কৰাৰ আমাৰ ব্যৱস্থাটো কি? তেতিয়া তেওঁ মোক এটা কথা ক'লে, আপুনি অকণমান ৰ'ব, তেওঁ মোক এটা সাংঘাতিক কথা ক'লে, সেইটো মোৰ আজিও মানে নিজকে অপৰাধী লাগে। আমি প্ৰথম চৰকাৰ গঠন কৰিছোঁ, ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী, তেওঁ বানপানী হ'ল, তেওঁ অসমৰ বানপানী চাবলৈ আহিল। ইয়াতে বাতৰি কাগজ অন্য ধৰণে আমাৰ সম্পৰ্কত লিখা লিখি হ'ল যে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীক লগ কৰিব নালাগে। আমাৰ নগ'লোঁ আমি লগ কৰিবলৈ, মুখ্যমন্ত্ৰীক দেখাই নকৰিলে, মুখ্যমন্ত্ৰীয়ে দেখা নকৰিলে, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীক একদম পেপাৰবিলাকে আমাক ছাপোৰ্ট দিলে। কি দিলে ছাপোৰ্ট? যে বছ এইটো ভাল কাম কৰিছে। তাৰপিছত নগাঁৱৰ পৰা কাজিৰঙালৈ নিজে ৰাজীৱ গান্ধীয়ে জীপ চলাই গৈছে। বানপানী চাইছিল, মানে একচুৱেল বানপানী কি ৰ'ব। তাৰ পৰা আমাৰ অৱস্থাটো কি হ'ল, তেওঁ গৈয়ে সকলো ধৰণৰ জ্ঞান বন্ধ কৰি দিলে, খং উঠিলে। তেতিয়া আকৌ পেপাৰবিলাক আমাৰ সম্পৰ্কত লিখিলে দৰমহা দিব নোৱাৰে, নিষ্কৰ্মা। চাওক আমি ক'ত বিপদত পৰিলোঁ। এটা সাধাৰণ কথা কওঁ, আমাৰ ভৰত নৰহ মন্ত্ৰী হ'ল, মন্ত্ৰী হৈ তেওঁ বিয়াৰ ৰিচিপশ্যন দিয়া নাছিল, বিয়াৰ ৰিচিপশ্যন নতুন হেৰিত দিলে, মানে ক'ৰবাত এখন ষ্টেডিয়ামত বোধকৰ দিলে, মই একজেক্ট পাহৰিলোঁ। তাতে হিতেশ্বৰ শইকীয়াক মাতিলে। এই লৈয়ে মানে ছ'চিয়েলি বয়কট কৰিবলগীয়া হৈছিলে হেৰিক ভৰত নৰহ। আমিতো হেৰিৰ পৰাহে আহিছোঁ, পোনে চিধা ইউনিভাৰ্চিটি হোষ্টেলৰ পৰা আমি আহিছোঁ।
আমি পলিটিকেল কথাটো আমি ভালদৰে সেইখিনি সময়ত অকণমান যিসকলে বুজাব বিচাৰিছিলে তেওঁলোকৰ নাই বুজাব বিচাৰিছিল নহয় দীনেশ গোস্বামীহঁতে বুজাব বিচাৰিছিল নেকি মোৰ মতে ইমান মেচিয়ৰ কথা বতৰা হোৱা নাছিল। মানে মই যিমান দূৰ জানো দীনেশ গোস্বামীহঁতে এছেম্বলি প্ৰচিডিংছত বহি থাকে ৰ'ব দীনেশ গোস্বামীহঁতৰ হেৰিটো মানে এৰাটো অলপমান পিছত এই প্ৰথম মানে মই 85ৰ কথাখিনি কৈ আছো ৰ'ব এই 85ত কিন্তু হেৰি এটা 85ত আমি চৰকাৰ গঠন কৰাৰ পিছত আমি কেন্দ্ৰৰ লগত যিটো ৰিলেশ্যন কৰিব লাগিছিল সেই ৰিলেশ্যনটো আমি ৰক্ষা কৰিব নোৱাৰাৰ কাৰণে আমাৰ দোষ। কিন্তু আচল দুখটো হ'ল তেওঁলোকৰ অসমক তেওঁলোকে বেছিকৈ নেগলেক্ট কৰিলে। আৰু দ্বিতীয় টাৰ্মটো শৰ্মা আপুনি জানে অকল আমি নহয় দেই সৰ্বভাৰতীয় দলৰ লগত আছিলে CPM আছিলে CPI আছিলে বুজিছে আপোনালোকে গোটেই আপোনাৰ কথাটো হৈছে কি আমাৰ অপৰিপক্কতা এইটো মই স্বীকাৰ কৰিছোঁ অসমৰ ৰাইজৰ আগত স্বীকাৰ কৰাত আমাৰ একো লাজ কৰিব নালাগে মই লাজ নাপাওঁ কথাটো আমাৰ ৰাজনৈতিক অপৰিপক্কতাৰ সুযোগটো লৈ সেই সময়ৰ ৰাষ্ট্ৰীয় দলসমূহে বিশেষকৈ কংগ্ৰেছ দলে তেওঁলোকে তাত গৈ ৰাজনীতি এটা কৰি এনেকুৱা এটা অৱস্থা কৰিলে আমাৰ মানে হেৰি নাই। আপুনি জানেনে এই যে চুক্তিখন এটা সময়ত কেঞ্চেল হৈছিল এইখন চুক্তিও কিয় নাই চৰকাৰ ভাঙিব বুলি হিতেশ শইকীয়া চৰকাৰ ভাঙিব বুলি নাথাকে। তেতিয়া আমি ৰাজীৱ গান্ধীক তেওঁৰ কামিলা বুলি এজন কামিলা নহয় ঠিক মই নামটো পাহৰিছোঁ তেওঁৰ জইণ্ট ছেক্ৰেটাৰী আমাৰ অসম আন্দোলনৰ আলোচনাৰ সম্পৰ্কত তেওঁ মানে লাইচেঞ্চিং কৰিছিল হোমৰ জইণ্ট ছেক্ৰেটাৰী ডাইৰেক্টলি আমাৰ চাৰ্জত আছিল তেওঁলোক। তেখেতে আমাক ক'লে যে এটা কথা চৰকাৰ ভাঙিবৰ কাৰণে আপোনালোকে কি কি যুক্তি আছে লিখি দিয়ক। তেতিয়া আমি কেইটামান সমষ্টি দিলোঁ এটা নলবাৰী এটা মঙলদৈ এনেকৈ কেইবাটা সমষ্টি আমি দিলোঁ য'ত 300তকৈ কম হেৰি হৈছে মানে পুলিং হৈছে মানে 83 ইলেকশ্যনৰ আৰু সেই কথাটো বুজাৰ পৰা তেতিয়া তেওঁ মানে হেৰি কনভিন্স হ'ল ৰাজীৱ গান্ধী যে এইটো আচলতে এই মানে গণতান্ত্ৰিক ডেমক্ৰেটিক ইলেকশ্যন হোৱা নাই এইটো ফ'ৰ্চ ইলেকশ্যন এইটো মানে জোৰ কৰি পতা এটা ইলেকশ্যন এই বুলি কৈ তেওঁ এগ্ৰি কৰিলে কৰি পেলাই আমাক মাতি নিলে ক'লে যে এইটো আমি ভাঙি দিম তোমালোকে সেইটো মানে ভাবিব নালাগে। এতিয়া আমাৰ চৰকাৰ এতিয়াৰ পৰা দ্বিতীয়বাৰো আমাক কিন্তু সেই কথাটোতে দ্বিতীয়বাৰ আমাৰ মেচুৰিটি অলপমান হ'ল আৰু আমাৰ ডাঙৰ কথা হৈ গ'ল এটা একে সত্য কথা কওঁ মইহে মঙলদৈত বা শিৱসাগৰত MLA নে মোৰ আন্দোলনকাৰীসকলহে তাত MLA চিন নোহোৱা কৰি পেলালে আৰু অফিচাৰবিলাকক চব MLA হৈ যায় আৰু অফিচাৰবিলাকক ধমকি দিবলৈ আৰম্ভ কৰিলে। তেতিয়া তেওঁলোকে ফাইলত যিটো নোট দিব আৰু যি ধৰণে মানে চৰকাৰখনক গাইড দিব লাগে এই গাইড দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সদায় যে এইখন চৰকাৰ যাতে পুনৰবাৰ নাহে এই ধাৰণাটো লৈ থাকিলে। গতিকে আমি কি অসুবিধাত পৰি এইটো কৰিছোঁ। আৰু মই আপোনাক হেৰিৰ কথাটো কওঁ গুপ্ত হত্যাৰ কথাটো এখেতে উলিয়াইছে এইটো মই নক'লে ভুল কৰা হ'ব জানেনে অসম চৰকাৰৰ কেবিনেটৰ ডিচিশ্যনো নাই গুপ্ত হত্যাত কাৰণ মই কেবিনেটত আছোঁ আৰু অসম চৰকাৰে এই কথাটো নাজানে। স্পেচিয়েল আৰ্ম ফ'ৰ্চ স্পেচিয়েল এক্টত কাকো সুধিব নালাগে মিলিটাৰী নিজৰ য'তে ইচ্ছা ত'তে কাম কৰিব পাৰে খালি গেজেট নটিফিকেশ্যনেৰে অশান্ত ভেৰি ইণ্টাৰেষ্টিং গুপ্ত হত্যাৰ সময়ত কিন্তু কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে যে আজি গুপ্ত হত্যাৰ এণ্টায়াৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ সেই সময়ৰ বিজেপি দলে এৰাই চলিব নোৱাৰে। আৰু এটা কথা AGPটো বাৰু আছিলে এখেতৰ লগত কথা কওঁ 3বাৰ জুডিচিয়েল হেৰি হৈছে ইনকুৱাৰী হৈছে গুপ্ত হত্যাৰ ওপৰত আমাৰ প্ৰফুল্ল মহন্তকতো দোষাৰোপ কৰিব নোৱাৰিলে কিয় নোৱাৰিলে হোৱাই গতিকে দোষটো আছে ক'ৰবাত আৰু অসমৰ মানুহকো আমি এইবিলাক বুজাব নোৱাৰোঁ বুজাব পাৰিব লাগিছিল
তাৰ মানে ঘটনাটো মই এটা কৈ দিছোঁ, মই এটা কথা কৈ দিছোঁ, মই মাজতে হয় কওক। আজিৰ নিচিনা ছ'চিয়েল মিডিয়া নাই নাই নহয়। ছ'চিয়েল মিডিয়া চাব আপোনাক মই এটা উদাহৰণ দিওঁ, যেতিয়া ৭৫ত ইমাৰ্জেঞ্চি ইন্দিৰা গান্ধীয়ে দিছিলে, মই স্কুলৰ কথাটো আহিম, মই এইটো এজন ছাত্ৰ হিচাপে মই ক'ম, সেইটো মোৰ মনত থাকিব। আপুনি চাওক ৭৫ যেতিয়া ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চি দিছিল আৰু তাৰপিছত যেতিয়া ইলেকশ্যন হৈছিলে, ইন্দিৰা গান্ধীক বেয়াকৈ ভাৰতৰ জনতাই প্ৰত্যাখ্যান কৰিছিল। ইন্দিৰা গান্ধী ৰৈ থকা নাই, কিন্তু তাৰপিছত ইন্দিৰা গান্ধীয়ে সেই অঞ্চললৈ গ'ল, বিহাৰৰ, মোৰ যদি ভুল হোৱা নাই, তেওঁ হাতীত উঠি 2 দিন গ'ল আৰু মানুহক বুজাবলৈ পাৰিলে। মই মোৰ দেউতাহঁতৰ পৰা মুখৰ পৰা শুনো, যেতিয়া ইন্দিৰা গান্ধী ইয়ালৈ আহিছিলে, নগাঁৱৰ ৰাজপথেৰে যেতিয়া গৈ পেলাই নেহৰুবালীত মিটিং কৰিছিলে, ইন্দিৰা গান্ধীক সকলোৱে ক'লা পতাকা দেখুৱাইছিল, কিন্তু ইন্দিৰা গান্ধীক সেইখিনি একো শুনক, ভাল কথাটো শুনিব লাগিব না। ইন্দিৰা গান্ধীয়ে তেতিয়া প্ৰশ্ন এটা কৰিলে যে মই ইমাৰ্জেঞ্চি দি কি ভুল কাম কৰিলোঁ, আপোনালোকৰ জীৱনত কি পৰিৱৰ্তন হ'ল, কি বেয়া হ'ল, আপোনালোকে চিন্তা কৰক। ৰাতি গৈ চবেই ঘৰত চিন্তা কৰিলে যে ন আমাৰতো জীৱনততো একো বেয়া হোৱা নাই, আৰু ইন্দিৰা গান্ধী কাম বেক কৰিলে। তেতিয়া কি ছ'চিয়েল মিডিয়া আছিলে? আপুনি ৰিপৰ্টাৰ হিচাপে এই যুক্তিটো মই আপোনাক আপুনি কোৱাৰ কাৰণে মই প্ৰটেষ্ট কৰিছোঁ যে সৰ্বসাধাৰণ ননী ক'লে হয় মই মানিলোঁ। জানে ইণ্টাৰনেশ্যনেলি এনেকুৱা এটা কথা হ'ল, মানে গোটেই যিবিলাক বিগ কেপিটেল হাউচ তেওঁলোকে পুনৰ ইন্দিৰা গান্ধীৰ লগত থিয় দিলে। জনতা গভৰ্ণমেণ্টত আটাইতকৈ বেছি তেতিয়া জনসংঘৰে এমপি বেছি ৰ'ব, মই নিজে সন্মুখত আছোঁ। ইন্দিৰা গান্ধী আহি মঙলদৈ চাৰ্কিট হাউচত আছে, তেওঁ ওলাই আহিব দিয়া নাই, একদম শিলগুটি মাৰি ময়ো আছোঁ নেকি নাজানো দেই কথাটো। আৰু মই নিজে দেখিছোঁ, তাতে ৰ'ব। এই গোটেই কথাবিলাকৰ পিছতো ইন্দিৰা গান্ধীৰ পিছত কোন ফ'ৰ্চ আছিল? উই হেভ টু এনালাইজ দেট থিং, উই হেভ টু থিংক এবাউট দেট। এইটো সাংঘাতিক এটা ফ'ৰ্চ আছে, যি ফ'ৰ্চে তেওঁক মানে বেক কৰি আছে। এতিয়া আমাৰ অসম গণ পৰিষদ দল, আপুনি যে কৈছে শৰ্মা, আপুনিও জানে ময়ো জানো, অসম গণ পৰিষদৰ দলৰ পিছত কোনটো বিগ হাউচটো হৈ আছে কওকচোন? আমাৰ বিগ হাউচটো হৈছে গাঁৱৰ মানুহখিনি। আজিৰ দিনটোত বিজেপিৰ যিটো ষ্ট্ৰেটেজি, এই গোটেই ষ্ট্ৰেটেজিটো ৱেল ট্ৰেইন আপ RSS কাডাৰবিলাকে কৰি আছে। RSSৰ আপুনি চাব, চান্দা লোৱাৰ ব্যৱস্থা নাই, উপজাচি তেওঁলোকে গুৰু দক্ষিণা দিব লাগিবগৈ। আপুনি শুনিলে আচৰিত হ'ব, RSSৰ সংবিধান নাই। যেতিয়া 48ত মহাত্মা গান্ধী হত্যাৰ পিছত RSSক বেন কৰি দিলে, তেতিয়া কেছ এটা কৰিবলৈ গ'ল কোৰ্টলৈ। তেতিয়া কোৰ্টে সুধিলে, দিল্লী হাইকোৰ্টে, ৱেৰ ইজ ইয়ৰ কনষ্টিটিউশ্যন? তেতিয়া এখন কনষ্টিটিউশ্যন বনাই কোৰ্টত জমা দিছিল। সেই সময়ত বল্লভ ভাই পেটেল হেৰি আছিলে, হোম মিনিষ্টাৰ আছিল, গতিকে তেওঁ এফিডেভিটখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, তেওঁৰ হাতত পলিটিকেল ডিপাৰ্টমেণ্টটো আছিল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিখন এফিডেভিট দিব লাগে অলপমান RSSৰ প্ৰতি চব কৰ্ণাৰ ৰাখি দি দিলে, গতিকে বেনটো উঠি গ'ল। কি RSSৰ যিটো ট্ৰেইন কেডাৰ, EGPৰ সেই ট্ৰেইন কেডাৰ নাই। আনকি কংগ্ৰেছে এতিয়া বিপদত পৰিছে ট্ৰেইন কেডাৰ নোহোৱাৰ কাৰণে। তেওঁলোকৰ মানে কংগ্ৰেছৰ যেতিয়াৰ পৰা সেৱা দলটো অকণমান মোৰ দৃষ্টিত সেৱা দল যেতিয়াৰ পৰা অকণমান দুৰ্বল হ'ল, তেতিয়াৰ পৰা কংগ্ৰেছৰ সেই কেডাৰটো অকণমান হ'ল যেন মোৰ অনুভৱ। মোৰ দেন 100 তেওঁলোকৰ সংঘ আছে, মোৰ দেন 100। আজি কিছুদিনত 2দিনমানৰ এটাত পালোঁ যে মহিলা কিবা সেৱা দল, বুজিছে, মহিলা কিবা এটা শব্দ দি দিছে। কংগ্ৰেছৰ বিভিন্ন উইং আছে। মই শেষ কৰিব খুজিছোঁ হেৰি যে অসম গণ পৰিষদ দলক দুটা কাৰণত আমি মানে হেৰি হৈছোঁ। এটা পোনপটীয়াকৈ কেন্দ্ৰৰ পৰা পাবলগীয়া আমি সহায়টো নাপালোঁ বা কেন্দ্ৰক আমি বুজাব নোৱাৰিলোঁ। আনটো কথাটো হৈছে কি, আমি যিমান পৰিপক্ক হ'ব লাগিছিল সেই শাসনৰ গাদীত বহিলোঁ, বহাৰ লগে লগে আমি কোনটো কি কৰিম কি নকৰিম সেইটো। মই MLA হৈ মন্ত্ৰী হৈ আছোঁ, মই 4 বছৰ মন্ত্ৰী হৈ থকাৰ ভিতৰত আপুনি জানে এনে এখন দৰখাস্ত পোৱা নাই, এনে এখন দৰখাস্ত মই পোৱা নাই যিজনে আহি মোক কৈছে যে বিদেশী খেদিব লাগে। এনে এখন দৰখাস্ত আহি মই পোৱা নাই যিজনে দুৰ্নীতিৰ বিৰুদ্ধে আহি কিবা কৈছে। মই দৰখাস্ত পাইছোঁ কি ট্ৰেন্সফাৰ, পষ্টিং, চাকৰি, বুজিছে, টিউবৱেল,
এইবিলাকৰ ওপৰত। আৰু জয়নাথ দা এটা কথা সুধোঁ, আপোনালোকে অলপ আগতে এটা কথা মই আপোনাক 1 মিনিটৰ ভিতৰত কথাখিনি সুধিছোঁ। সেই সময়ততো আপোনালোক অটো ৰিক্সা বুলি কৈছিল দেই, আছু অগপ আৰু আলফাৰ চৰকাৰ, সেইটো এটা বেলেগ প্ৰসংগ। কোনোবা এজন কৈছিল, মোৰ এতিয়াও মনত পৰে। দ্বিতীয় কথা, আপোনাক এই অসমীয়াসকল জাতীয়তাবাদী মিডিয়া আপোনালোকক ডিৰেইল কৰিছে সম্ভৱতঃ, যাৰ কাৰণে আপোনালোকে এই যে ৰাজীৱ গান্ধীক আপোনালোকে ছাপৰ্ট নিদিলে, অকলে অকলে যাব লগা হ'ল। এবাৰ তেওঁলোকে আপোনালোকক জয় জয় ময় ময় বুলি ক'লে, আৰু এবাৰ আপোনালোকে তিৰস্কাৰ কৰিলে, হয়নে? এই মিডিয়াই কৰিছে, অসমীয়া মিডিয়াই কৰিছে, দুইফালে মানে দুমুখীয়া সাপৰ দৰে ব্যৱহাৰ কৰিলে আপোনালোকৰ ক্ষেত্ৰত। আৰু এইটো বহুত ক্ষেত্ৰত এতিয়াও হৈ আছে। মিডিয়াই আপোনালোকক বহু ক্ষেত্ৰত পৰিমাণে কণ্ট্ৰল কৰে, যিটো বিজেপি বা কংগ্ৰেছক কৰিব নোৱাৰে। বিজেপিয়ে এতিয়া আপুনি চাব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় খুব ডিচিচিভ। তেওঁ কোনোবা কিবা এটা তেওঁৰ বিৰুদ্ধে ক'লেও খুব কেয়াৰ নকৰে, সপক্ষে ক'লেও তেওঁ বহুত ওপৰলৈ উঠি নাযায়। সেই সময়ত আমাৰ এনেকুৱা কথাটো আছিল যে কোনোবাই সপক্ষে ক'লে আমি অলপ ভাল পাওঁ, কোনোবাই বিপক্ষে ক'লে শত্ৰু বুলি ভাবো, পলিটিকেলি তাক এনালাইচিছ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত অসম গণ পৰিষদে ক'ৰ ইছ্যুটোৰ লগত কম্প্ৰমাইজ কৰাৰ কাৰণেও খেলি মেলি হ'ল নেকি? ক'ৰ ইছ্যু যিটো ধৰি আন্দোলন কৰি আহিছে, কথাটো ক'লে কাৰণ বিদেশী খেদিব লাগে বুলি এপ্লিকেশ্যন নাপালেই আপোনালোকে সেইটো কথাটো শুনক। ক'ৰ ইছ্যুটোৰ লগত আমি কম্প্ৰমাইজ কৰা নাই। মই নিজে 4-5 বাৰ মই বুটা সিঙক গৈ সেই সময়ৰ মানে হোম মিনিষ্টাৰ বুটা সিঙক গৈ মই লগ ধৰিছোঁ। তেওঁক আমি এইটো কথা কৈছোঁ যে আপোনালোকে বিদেশী খেলাৰ কাৰণে কি কি ষ্ট্ৰেটেজি লৈছে, আমি কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগে, এইটো কথা আমাক কওক। তেতিয়া বুটা সিঙে, মই আজি কনফিডেঞ্চিয়েল কথা এটা কৈছোঁ, হোম ছেক্ৰেটাৰীক মাতি আনিলে। হোম ছেক্ৰেটাৰীক মাতি দেখি যিজনে মানে হোম ছেক্ৰেটাৰী নহয়, হোমৰ জইণ্ট ছেক্ৰেটাৰী, এই বাংলাদেশ আছামৰ নৰ্থ ইষ্টৰ মানে চাৰ্জত থকা, ক'লে যে এওঁক য়ং মিনিষ্টাৰক নি আপুনি ফাইলটো দেখাই দিয়ক, বুজাই দিয়ক। তেতিয়া তেওঁ মোক বুজালে ফাইল, তাকো আছাম ভৱনলৈ তেওঁ ফাইল লৈ আহিছে। ফাইল লৈ আহি আমাক এনেকৈ মোক কথাখিনি ক'লে যে চাওক, আজিৰ দিনটোত আমাৰ পাকিস্তান আমাৰ সপক্ষে নাই, আফগানিস্তান আমাৰ সপক্ষে নাই, আমাৰ আজিৰ দিনটোত তেতিয়া কিন্তু হেৰি নাই দেই, মানে আমেৰিকা আমাৰ সপক্ষে নাছিলে, একদম আমেৰিকা আমাৰ চব হেৰিয়ে ল'ব নোৱাৰে, আমেৰিকা আমাৰ নাই, চাইনা আমাৰ নাই, ব্ৰহ্মদেশ আমাৰ লগত আমি ৰাখিব পৰা নাই। এতিয়া বাংলাদেশখনক আমি ইমান হেৰি কষ্ট কৰি স্বাধীনতা কৰালোঁ, এতিয়া বাংলাদেশক আমি ডিছপ্লেচ কৰিব নোৱাৰোঁ। গতিকে বাংলাদেশৰ লগত মই এতিয়া ক'লোঁ আপোনালোকে বাংলাদেশৰ লগত চুক্তি কৰক, ডিছপ্লেচ কৰিব নালাগে। তে চুক্তিখনৰ কৰোঁতে ইমিডিয়েটলি কৰিব নোৱাৰিম, আমি লেট আছ গো শ্ল'। এতিয়া কি কৰক, তেতিয়া ক'লে যে আপোনালোকক আমি প্ৰথম কি কৰিব লাগে সেইটো। তেতিয়া মই নিজে ক'লোঁ আৰু লিখি এতিয়াও কিজানি অসম চৰকাৰৰ ফাইলত সেই কপি আছে, মই লিখা চিঠিৰ ফাইলত, মানে আমাৰ আৰু নতুনকৈ মানুহ সোমাব যাতে নোৱাৰে সেই ব্যৱস্থাটো কৰি দিয়ক। তেতিয়া সেই কটাতাৰৰ বেৰ আৰু হেৰি আহিলে। আৰু তাৰ মাজত আৰু এটা ঘটনা হৈছিল নেকি, মই যিমানটো শুনিছোঁ, কিমান সঁচা মিছা মই নাজানো, সম্ভৱতঃ চৰকাৰ গঠন কৰাৰ পাছত ভৃগু কুমাৰ ফুকন যেতিয়া গৃহমন্ত্ৰী হ'ল, তেখেতে সম্ভৱতঃ গোটেই, মই নাজানো কিমান সঁচা মিছা আপুনি ক'ব, যে তেওঁ সম্পূৰ্ণ নিজৰ অঞ্চলত বা পুলিচ ষ্টেচনৰ অঞ্চলত থকা সন্দেহযুক্ত নাগৰিকৰ লিষ্ট বনাবলৈ স্থানসমূহক নিৰ্দেশ দিছিলে। সেইখিনি সময়তে প্ৰফুল্ল মহন্তৰ লগত কিবা এটা ক্লাছ হৈছিল নেকি? নাই, এইটো মই আপোনাক কথাটো কওঁ, সেই ইছ্যুটোৰ লগত একেবাৰে ময়ো আছিলোঁ নহয় কেইদিনমান চুক্তি ৰূপায়ণৰ দায়িত্বত। আমি এটা পলিচি কৰিছোঁ, প্ৰত্যেকজন মণ্ডলে তেওঁৰ লাটত কোনোবাই বিদেশী মানে কোনোবাই বেদখল কৰিছে নেকি, যিখিনি চৰকাৰী মাটি আছে, তেওঁ এইটো কথা SDC-জনক জনাব লাগিব। 2 নম্বৰ কথাটো হ'ল যে গাঁওবুঢ়াবিলাকে নতুন মানুহ যদি আহে গাঁওখনত, তেওঁ খুব থানাত যাই জনাব লাগিব। এতিয়া গাঁওবুঢ়াবিলাকো অসমীয়া, মণ্ডলবিলাকো অসমীয়া। আমি প্ৰথমতে যিবিলাক মানুহ আহি ইয়াতে সোমায়, এই সোমোৱা মানুহবিলাকক প্ৰশ্ৰয় আমি ক'ত দিছোঁ? আমাৰ চাপৰিত প্ৰথমতে দিছোঁ, তাততো আমাৰ গাঁওবুঢ়াও নাই, মণ্ডলো যাব নোৱাৰে, গাঁওবুঢ়াও যাব নোৱাৰে। গতিকে এই গোটেই পৰিৱেশটো আমাৰ সপক্ষে নাছিলে। ঠিক আছে, মই মেহদী আলম বৰা অন্তিম অসম আন্দোলনৰ সময়ত যিটো কংগ্ৰেছে যিটো ভূমিকা পালন কৰিলে, অসম চুক্তিখন নানান আলোচনা বোধকৰো 14 ছাত্ৰ সন্থাৰ গণ পৰিষদৰ লগত 14 বাৰ
আলোচনা, মই সাংবাদিক যে 14বাৰ তেওঁলোকে 14 লানি আলোচনা কৰিছে দিল্লীত। তাই যে যিয়ে নহওক এখন অসম চুক্তি হ'ল, আৰু চুক্তিখন কেৱল সময় সাপেক্ষ চুক্তি। সেই চুক্তিখন আজিও অসম গণ পৰিষদো সমৰ্থন কৰে, ছাত্ৰ সন্থাইটো আজিও কৰে, যদিও বৰ্তমানৰ ছাত্ৰ নেতাসকল, আজিৰ ছাত্ৰ সন্থাৰ নেতাসকল জড়িত নাছিলে, কিন্তু তেওঁলোকেও কিন্তু তাৰ বাস্তৱ যিখিনি মানে হেৰি আছে, চুক্তিখনৰ যিবোৰ দফা আছে, সেই দফাবোৰ কিন্তু খুব অসমৰ ভূমিৰ কাৰণে, অসমৰ মাটিৰ কাৰণে খুব প্ৰযোজ্য, যাৰ বাবে অসম চুক্তি সঁচাকৈয়ে এখন ঐতিহাসিক চুক্তি বুলি ক'ব লাগিব। আৰু ইয়াৰ ওপৰত মই ভাবোঁ যে মানে দৰকাৰ হ'লে মানে কোনোবাই ইয়াৰ ওপৰত অসম চুক্তিৰ ৰূপায়ণ আৰু অসম চুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত মানে বিশালভাৱে ইয়াত মানে ৰিচাৰ্চ কৰিব পাৰে। আচ্ছা, যি কি নহওক সেই সময়ত কিন্তু হিতেশ্বৰ শইকীয়াই এটা বৰ ইতিবাচক ৰোল লৈছিলে। সেইটো হ'ল যে তেওঁ পদত্যাগ কৰিবলৈ ৰাজি হ'ল। গতিকে এখন চৰকাৰ, চলি থকা চৰকাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু গণ পৰিষদক মানে ইমান ইতিবাচকভাৱে লৈছিলে যে তেওঁলোকে চলি থকা চৰকাৰখনে পদত্যাগ কৰি দিছিলে। এইটো কিন্তু এটা ঐতিহাসিক ঘটনা। যি কাৰণতেই নহওক, যেনেকেই নহওক, তেওঁলোকে পদত্যাগ কৰিছিলে। পদত্যাগ কৰি অসম গণ পৰিষদক শাসনলৈ অহাৰ এটা সুযোগ দিছিলে। আৰু সেই সুযোগটো কিন্তু কংগ্ৰেছ দলে যেনেকৈ দিলে, বিজেপি দলে আকৌ কিন্তু কাঢ়ি লৈ গ'ল। আজি বিজেপি দলে অসম গণ পৰিষদৰ যিটো আঞ্চলিক শক্তি, সেই শক্তিটোক তেওঁলোকে এফালৰ পৰা গ্ৰাস কৰি গৈ আছে। আনকি আজিও অসম গণ পৰিষদৰ যিবোৰ আসন, যিকেইখন আসনত তেওঁলোক মানে জয়ী হৈছে, সেইখিনি আসনো কেনেকৈ প্ৰকাৰান্তৰে ল'ব পাৰে তাৰ বাবে কুচকাৱাজ কৰি থাকে। গতিকে বিজেপি দলৰ এইটো অসম গণ পৰিষদৰ প্ৰতি বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষতে য'তেই আঞ্চলিক দলক তেওঁলোকে সুযোগ পাইছে, তেওঁলোকক নোহোৱা কৰি দিছে, একেবাৰে খামোচ মাৰি ধৰিছে, ধৰি তেওঁলোকৰ অস্তিত্ব নোহোৱা কৰি। এইটোৰ কিন্তু এটা কাৰণ আছে। সেই কাৰণটোৱে হ'ল যে ওৱান নেশ্যন। ফৰ হোৱাই ওৱান নেশ্যন? ইয়াত বহুতে ধৰ্মৰ কথা কয়, ধৰ্মৰ লগতে কিন্তু ইয়াত এটা অৰ্থনৈতিক দিশো আছে। এই যে কেপিটেলিষ্টৰ হাতত গোটেই ভাৰতবৰ্ষৰ সম্পদ গতাই দিব লাগে, আৰু সেইটো আজি যে যিটো ভাৰতবৰ্ষৰ চৰকাৰৰ, বৰ্তমান চৰকাৰৰ যিটো নীতি যে চৰকাৰে ব্যৱসায় নকৰে, তাৰমানে পাব্লিক ছেক্টৰ বন্ধ কৰি দিব লাগে, পাব্লিক ছেক্টৰবোৰ হস্তান্তৰ কৰি দিছে ব্যক্তিগত খণ্ডক। গতিকে এই যে কেপিটেলিষ্টৰ হাতত সম্পূৰ্ণভাৱে অৰ্থনীতি তুলি দিয়াৰ যিটো বিজেপিৰ যিটো মানে হিডেন এজেণ্ডা, RSSৰ যিটো হিডেন এজেণ্ডা, সেইটোৰ বাবেই আজি কি হৈছে, আঞ্চলিক শক্তিবিলাক থাকিলে যাতে প্ৰতিবাদ হ'ব, আঞ্চলিক আকাংক্ষাৰ ওপৰত তেওঁলোকে মাত মাতিব। আজি যেতিয়া গোপীনাথ বৰদলৈ এয়াৰপৰ্টখন আদানীক দি দিলে, নিশ্চয় ইয়াৰ এই অঞ্চলৰ মানুহৰ অন্তৰত লাগিছে যে গোপীনাথ বৰদলৈ এইখন এতিয়া যদি নামটো সলনি কৰি পেলাই কালি আদানী নাম ফলক লাগি যায়, এইটো এটা অপমানজনক কথা অসমৰ ৰাইজৰ বাবে। ঠিক তেনেকৈ যেন আঞ্চলিক শক্তিবোৰ থাকিব নোৱাৰে, তাৰ বাবে নানান ধৰণৰ তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছে। আৰু এই ধামখুমীয়াত পৰি অসম গণ পৰিষদে আগন্তুক দিনত সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকে মানে অকল কেৱল মন্ত্ৰী হোৱাৰ, MLA হোৱাৰ স্বপ্নতে বিভোৰ থাকিব, নে অসমৰ আঞ্চলিক আশা আকাংক্ষাৰ হৈ মাত মাতিবলৈ স্বাধীনভাৱে ওলাই আহিব। ৰঞ্জনলাল শব্দ এটা শব্দত মই আচলতে সময় বহুতখিনি লাগিছিল, কিন্তু যি শেষ কৰোঁ। কিন্তু মই এইটো নাভাবোঁ মেহাদীদাৰ এই শেষৰ কথাটোত মোৰ অলপ আপত্তি এটা আছে। আঞ্চলিকতাবাদ আপুনি যদি দক্ষিণৰ ফালে যায়, তেতিয়া আঞ্চলিক দলৰ এতিয়াও একদম সাংঘাতিক আঞ্চলিক দলে আছে। ইয়াত ভুল যদি ক'ৰবাত কৰিছে, অগপই নিজে ভুল কৰিছে, তাৰ কাৰণে বিজেপিক দোষ দিলোঁ। বিজেপি সুযোগটো চবেই সন্ধান কৰিব। গতিকে মই ভাবোঁ অগপই কৰা কৃতকৰ্মৰ ফল আজি এই এটা দল, ইমান পাৱাৰফুল দল এটা আজি নিশকতীয়া হৈ গৈছে। ক'ত অগপ আছে সেইটো বিচাৰ কৰিব লাগে, যে মেগনিফাইং গ্লাছেৰে। আৰু মই এটা শব্দৰে শেষ কৰিব বিচাৰিছোঁ। আৰু মই ভাবোঁ আজিৰ তাৰিখত কিন্তু ৰাজনৈতিক দলসমূহৰ ভিতৰত মষ্ট ফৰ্চুনেট পলিটিকেল পাৰ্টি ইজ অগপ। মই কৈ থৈছোঁ সেইটো ফৰ্চুনেট কিয় ক'ম জানে, তেওঁলোকে 10 বছৰ ধৰি এতিয়া শাসনত আছে, বাট নো ওৱান ইজ আস্কিং এবাউট এবাৰ মানে তেওঁলোকে অসমৰ পলিটিকেল আছে, তেওঁলোকে মই ভাবোঁ যে চৰকাৰৰ পক্ষও ৰাখিব নালাগে আৰু তেওঁলোকক কোনেও চৰকাৰৰ কামৰ কথা নুশুনে। সেইটো কিন্তু মানে মোৰ ব্যক্তিগত বক্তব্য হ'ল অগপক যাতে কোনো পলিটিকেল অপৰচুনিষ্ট ক'ব নোৱাৰে, যে ৰাজনৈতিক সুবিধাবাদী। আপুনি যিটো কথা ক'লে এইটো ৰাজনৈতিক সুবিধাবাদৰ কথা। ৰাজনৈতিক সুবিধাবাদৰ পৰা অগপ ওলাই আহিব পাৰিলেহে তেওঁলোকৰ নেতৃত্বত আঞ্চলিকতা। নাই, কথাটো হৈছে কি, অসমত অসম গণ পৰিষদৰ 15 বছৰ যেতিয়া কংগ্ৰেছ শাসনত থাকিল, আমি শাসনৰ বাহিৰত থাকিলোঁ। তাৰপিছত আমি এটা এনেকুৱা বাধ্যতামূলক কম্পেল চিটুৱেশ্যন এটা হ'ল
আমি বিজেপিৰ লগত এলায়েন্স কৰিছোঁ আৰু আজিৰ দিনটোত আমি হেপী বিজেপিক আমি যিবোৰ কথা কৈছোঁ যে এইখিনি কথা কৰিব লাগে ফৰ দি ডেভেলপমেণ্ট অফ দি ষ্টেট আৰু তেওঁলোকে কৰি আছে একেবাৰে ওলাই সন্মান জনাইছে কিন্তু এইটো কথা হয় আমি যদি এতিয়া একেবাৰে মূৰ দুৱাই থাকোঁ আজিৰ দিনটোত যদি আমি লোকৰ ডিক্টেশ্যনত মানে লৈ থাকিবলগীয়া হয় সেইটো বিপদ অহাৰ সম্ভাৱনাটো হয় আৰু এইটো অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু আমাৰ বৰ্তমানৰ যি নেতৃত্ব মানে অতুল বৰা আৰু কেশৱ মহন্ত তেওঁলোকে কিন্তু এই বিষয়টো খুব গুৰুত্ব সহকাৰে উপলব্ধি কৰিছে অসম গণ পৰিষদক শক্তিশালী কৰিবলৈ তেওঁলোকে বহুতো ষ্ট্ৰেটেজি লৈছে এটা ষ্ট্ৰেটেজি মই কৈছোঁ মই এটা দীঘলীয়া সময়ৰ কাৰণে অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক এজন সদস্য হিচাপে মই আছোঁ আমাৰ সময়ত এটা দীঘলীয়া সময়ৰ কাৰণে চৰকাৰ থকা সময়তো যিমানবাৰ আমি সাংগঠনিক সভা কৰিছোঁ তাতকৈ বহুত বেছি এই 10 বছৰত কৰিছোঁ তাতকৈ বহুত আনকি আমাৰ দিনত এই 2বাৰ আমি চৰকাৰ গঠন কৰিছিলোঁ এখন কৰ্মশালা হোৱা নাই ডিষ্ট্ৰিক্ট ভিত্তিত এইবাৰ কিন্তু এখেতসকলে কৰ্মশালা কৰিছে গতিকে ইণ্টাৰনেলি আমাৰ নেতৃবৃন্দই বৰ্তমানৰ নেতৃবৃন্দই অসম গণ পৰিষদ দলটো পুনৰ তেওঁলোকে অপ্ৰাণ চেষ্টা চলাইছে এতিয়া আপোনালোকৰ সকলোৰে আমাৰ সমৰ্থন লাগিব অসম গণ পৰিষদৰ দলটো ভাবিছে যে আমাৰ দল আমাৰ ভৱিষ্যতৰ ভাগটো লৈ আপোনালোকে ভাল পাওঁ নহয় জয়নাথ শৰ্মাই যিখিনি কথা ক'লে যে বৰ্তমানৰ যিটো AGPৰ অসম গণ পৰিষদৰ যিটো সুবিধাবাদী ৰাজনীতি সেইটোৰ কথাহে ক'লে কিন্তু অসমৰ আঞ্চলিক আকাংক্ষা প্ৰতিফলিত কৰিব পৰাকৈ অসম গণ পৰিষদ কিন্তু প্ৰস্তুত নহয় তেখেত ধন্যবাদ জনাইছোঁ শৰ্মা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ মেহেদি আলম বৰা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আমাৰ ৰঞ্জনলাল শৰ্মা ডাঙৰীয়া আছে ধন্যবাদ জনাইছোঁ আঞ্চলিকতাবাদ কিমান প্ৰাসংগিক হৈ থাকিব অনাগত দিনখিনিত আমি গম পাই যাম পঞ্চায়ত ইলেকশ্যন আছে বিধানসভা ইলেকশ্যন আছে কিমান প্ৰাসংগিক হৈ থাকিব কিন্তু ক'ৰবাত নহয় ক'ৰবাত অসম গণ পৰিষদে আজি কোৱা কথাখিনি সেইখিনি সময়ত যদি চিন্তা কৰিলেহেঁতেন সম্ভৱতঃ অসম গণ পৰিষদৰ আজি এই অৱস্থা নহ'লহেঁতেন বা আজি তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত কোনোবা এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুচাত উঠি যেন থাকিব লগা নহ'লহেঁতেন সেই কথাও যেন আপুনি নুই কৰিব নোৱাৰে হ'ব পাৰে মানুহৰ ভুল হয় কিন্তু এবাৰ ভুলটোক ভুল বুলি ক'ব পাৰে অজ্ঞান বুলি ক'ব পাৰে কিন্তু বাৰম্বাৰ যদি ভুল হৈ থাকে এইটোক ভুল বুলি ক'ব পৰা নাযায় আজি অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ